SMS medium and English medium, follow the page number 7. Point number 4. Logic is a normative science, not a positive science. তর্ক বিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান, বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান নহয়. Science have been classified into two kinds, positive science and normative science. বিজ্ঞানক দুটা ভাগত ভাগ কৰা হৈছে. এটা হ'ল আদৰ্শনিষ্ঠ বিজ্ঞান আৰু এটা হ'ল বস্তুনিষ্ঠ বিজ্ঞান. তো ফাৰ্ষ্টত আমি বস্তুনিষ্ঠ বিজ্ঞানটো কি সেইটোক জানিম. A positive science is one which deals with things as they actually are. It studies the facts as they actually happen to be. যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে. উদাহৰণস্বৰূপে মনোবিজ্ঞান দিছে. তাৰমানে কি কৈছে যে যি বিজ্ঞানে যি সায়েন্সে কোনো এটা বস্তু মানে তাৰ নেচাৰটো কি তাক লৈ যেতিয়া ষ্টাডি কৰে, অকল তাৰ নেচাৰটোক লৈ যেতিয়া ষ্টাডি কৰে তেতিয়া তাক পজিটিভ সায়েন্স বুলি কোৱা হয়. লাইক ফিজিক্স. ফিজিক্স হ'ল এটা পজিটিভ সায়েন্স. A normative science is one which deals with things as they should be. It sets before itself a norm or an ideal and things are judged from the standpoint of that ideal. For example, ethics is a normative science. যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে. উদাহৰণস্বৰূপে নীতি বিজ্ঞান. তাৰমানে যি বিজ্ঞানে কোনো এটা বস্তুক যেতিয়া সি ষ্টাডি কৰে তেতিয়া সেই ষ্টাডিত তাৰ আদৰ্শ তাৰমানে আইডিয়েলটোক লৈ যেতিয়া আলোচনা কৰে তেতিয়া তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে. যেনেকুৱা সকলোৰে কাৰো নিচিনা হ'ব ইচ্ছা কৰে হয়নে. আমাৰ কোনো ফিল্ম ষ্টাৰ হওক, ক্ৰিকেটাৰ হওক, এনেকুৱা কাৰো আইডিয়েল থাকে ন. তেনেকুৱাই ছায়েন্সৰো এটা আইডিয়েল থাকে. যেতিয়া সেই আইডিয়েলটোক ৰাখিখিনি সি ষ্টাডি কৰে তেতিয়া তাক আদৰ্শনিষ্ঠ বা নৰ্মেটিভ ছায়েন্স বোলে. আৰু যেতিয়া ছায়েন্সে তাৰ নেচাৰটোক লৈখিনি কোনো এটা বস্তুৰ নেচাৰটোক লৈখিনি যেতিয়া ষ্টাডি কৰে তেতিয়া তাক পজিটিভ ছায়েন্স বোলা হয়. তো সেইকাৰণে কৈছে যে লজিক সদায় কি কৰে নৰ্মেটিভ ছায়েন্সৰ লগত ৰিলেটেড হৈ থাকে. তাৰমানে আদৰ্শনিষ্ঠ বিজ্ঞান হয়, সি কেতিয়াও বিষয়নিষ্ঠ নহয়. তো ইয়াত লজিকৰ নেচাৰ 4টা পইণ্ট আছে. 4টা পইণ্ট মই এক্সপ্লেইন কৰি দিছোঁ. নেক্সট আছে ভেৰিয়াছ ডেফিনিশ্যন অফ লজিক. লজিকৰ বিভিন্ন সংজ্ঞা বা তৰ্ক বিজ্ঞানৰ বিভিন্ন সংজ্ঞা. তাৰমানে সংজ্ঞা মানে বহুতো তৰ্কবিদসকলে তৰ্ক বিজ্ঞানক বিভিন্ন ধৰণে প্ৰকাশ কৰিব বিচাৰিছে. তো ফাৰ্ষ্ট আছে according to Albert Magnus, logic is the science of argumentation. প্ৰথম যুক্তি অনুযায়ী প্ৰথমত কৈছে আলবাৰ্ট মেগনাছে কৈছে তৰ্ক বিজ্ঞান যুক্তি সম্পৰ্কীয় বিজ্ঞান. তাৰ মানে তৰ্ক বিজ্ঞানত সদায় আৰ্গুমেণ্ট বস্তুটো থাকে. তাৰমানে যুক্তিৰ বিজ্ঞান. তৰ্ক বিজ্ঞান এটা যুক্তিৰ বিজ্ঞান. তাতে যুক্তি থাকিবই লাগিব. যুক্তিক লৈয়ে আলোচনা কৰা হয়. নেক্সট আছে এলড্ৰিচ. According to Eldridge, logic is the art of reasoning. এলড্ৰিজৰ মতে তেওঁ এজন তৰ্কশাস্ত্ৰবিদ হয়. তেওঁৰ মতে তৰ্ক বিজ্ঞান অনুমান সম্পৰ্কীয় বিজ্ঞান বা অনুমান সম্পৰ্কীয় কলাবিদ্যা. এলড্ৰিজে কৈছে যে তৰ্ক বিজ্ঞান হ'ল অকল কলাক লৈ আৰ্টক লৈ
কৰা আলোচনা কৰা এটা বিজ্ঞান হয়। নেক্সট, ৱেটলে। According to Wheatley, logic is the science as well as art of reasoning. Wheatleyৰ মতে তৰ্ক বিজ্ঞান অনুমান সম্পৰ্কীয় বিজ্ঞান আৰু কলাবিদ্যা। ৱেটলিয়ে কৈছে যে তৰ্ক বিজ্ঞানত অনুমান আৰু কলাবিদ্যা দুয়োটাক লৈ আলোচনা কৰা হয়। নেক্সট, according to Mill, logic is the science of the operation of the understanding which are subservient to the estimation of evidence. Both the process itself of advancing from known truths to unknown and other intellectual operations in so far as auxiliary to this. মিলৰ মতে তৰ্ক বিজ্ঞান হ'ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহক বিজ্ঞান বোলে। তো ইয়াক যদি মই সংক্ষিপ্তত ক'ব বিচাৰোঁ তেতিয়াহ'লে মিলে কৈছে যে তৰ্ক বিজ্ঞান হ'ল এনেকুৱা এটা বিজ্ঞান য'ত আমি জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত এটা নতুন সত্যত উপনীত হ'ব পাৰোঁ, তাকে তৰ্ক বিজ্ঞান বুলি কোৱা হয়। ইয়াৰ 4টা সংজ্ঞা আছে, ডেফিনিশ্যন 4টা আছে। চাৰিজন তৰ্কবিদে 4টা ডেফিনিশ্যন দিছে, তাৰ মাজৰ পৰা তোমালোকৰ 4টা পুৰা জানিব লাগিব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট সংজ্ঞাটো হ'ল মিলৰ, ভালকৈ সেইটো চাবা।